নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি কোনো মহিলা পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধুৱে, তেন্তে তেওঁ ভালকৈ শুনি লওক, কাৰণ এইটো এনে এটা ৰহস্য যি আপোনালোককো আচৰিত কৰি দিব পাৰে। আজিৰ এই ভিডিঅ'ত আমি এনে এটা অভ্যাসৰ বিষয়ে আলোচনা কৰিম, যিটো প্ৰায় প্ৰতিজন মহিলাই দৈনিক কৰে। কিন্তু তেওঁ হয়তো বুজি নাপায় যে এই একেই অভ্যাসে তেওঁলোকৰ স্বামীৰ ভাগ্য সলনি কৰিব পাৰে আৰু সৌভাগ্যও বঢ়াব পাৰে। আনহাতে এই একেই অভ্যাসে গোটেই পৰিয়ালৰ সুখ-দুখৰ কাৰণো হ'ব পাৰে। হয়, আমি কৈ আছোঁ পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধোৱাৰ অভ্যাসৰ কথা। যদি কোনো মহিলা এই সময়ত গা ধুৱে, তেন্তে ইয়াৰ ফলত কি ভাল ফল পাব আৰু কি বেয়া পৰিণাম পাব পাৰে। সাধাৰণতে ঘৰখনৰ মহিলাসকলে পুৱা সোনকালেই উঠে। উঠাৰ পিছতেই সৰ্বপ্ৰথমে গাটোৱেই ধুৱে, কাৰণ তেওঁলোকৰ ধাৰণা থাকে যে ঘৰ চফা কৰাই হওক বা ৰন্ধা-বঢ়াৰ কামেই হওক, সেয়া কেৱল গা ধুই লোৱাৰ পাছতহে কৰিব লাগে। এইদৰে এজন শিষ্টাচাৰী মহিলা সাধাৰণতে পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধুই লয়। কিন্তু ইয়াৰ আঁৰত থকা কিছুমান গুৰুত্বপূৰ্ণ কথা জনাটো অতি দৰকাৰ। নহ'লে এই একেই গা ধোৱা অভ্যাসে স্বামীৰ আয়ু কমাব পাৰে, জীৱনত দুৰ্ভাগ্য আনিব পাৰে আৰু মহিলাজনে অকাৰণতে বহু কষ্ট ভুগিব লগাও হ'ব পাৰে। শাস্ত্ৰ আৰু আধুনিক জীৱনশৈলীৰ দৃষ্টিৰে চালে পুৱা ৫ বজাৰ পৰা ৮ বজাৰ সময়টো সেই সময় যেতিয়া সূৰ্য লাহে লাহে নিজৰ উচ্চ প্ৰভাৱলৈ আগবাঢ়ে। সূৰ্যৰ ৰশ্মিয়ে পৃথিৱীত পৰি পোহৰ ভৰাই তোলে। এই সময়তেই মানুহৰ দেহৰ অগ্নিতত্ত্ব লাহে লাহে জাগ্ৰত হৈ উঠে। এই সময়ত যদি কোনো মহিলা পানীৰে গা ধুৱে, তেন্তে কেৱল দেহৰ ময়লাই আঁতৰ নহয়, লগতে মনৰ ক্লান্তি, নেতিবাচক শক্তি আৰু ৰোগো বাহিৰ কৰাত সহায় কৰে। সেইকাৰণে এই সময়টো গা ধোৱাৰ বাবে যথেষ্ট ভাল বুলি কোৱা হয়। সেইকাৰণে আমাৰ ঋষি-মুনিসকলে কৈ গৈছে যে পুৱা সোনকালে উঠি আগতেই গা ধুই লোৱা উচিত। পুৰুষে উঠক বা নুঠক, কিন্তু ঘৰখনৰ মহিলাসকলে সাধাৰণতে সোনকালেই উঠে। কাৰণ তেওঁলোকৰ বহুত কাম থাকে। কোনোবাই পানীৰ মটৰ চলাব লাগে, কোনোবাই ল'ৰা-ছোৱালীৰ টিফিন সাজিব লাগে, কোনোবাই ঘৰ চাফ-চিকুণ কৰিব লাগে। এইদৰে ভাৰতীয় ঘৰৰ বেছিভাগ মহিলাই পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধুই লয়। যদি মহিলাসকলে এই সময়ত গা ধুৱে, তেন্তে সেয়া তেওঁলোকৰ বাবে বহুত শুভ বুলি গণ্য কৰা হয়। বিশেষকৈ এই সময়টো অতি শুভ বুলি ধৰা হয়, কাৰণ এই সময়ত গা ধুলে ছালত উজ্জ্বলতা আহে, মহিলাসকলৰ হৰমনৰ সমতা ভাল হৈ থাকে আৰু দেহত চঞ্চলতা আৰু শক্তি বজাই থাকে। ইয়াৰ ফলত তেওঁলোকে গোটেই দিনটো ভাগৰুৱা অনুভৱ নোহোৱাকৈ কাম কৰিব পাৰে। আমি সাধাৰণতে বহু মহিলাক দেখা পাওঁ যে তেওঁলোকে গোটেই দিনটো ক্লান্ত নোহোৱাকৈ কাম কৰি থাকে, আৰু আমি আচৰিত হওঁ, এইটো তেওঁলোকে কেনেকৈ পাৰে। আমি আমাৰ মাক, পত্নী বা জীয়ৰীক চাই এই কথা ভাবোঁ। ইয়াৰ আঁৰৰ এটা ডাঙৰ কাৰণ হৈছে তেওঁলোকৰ পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধোৱাৰ অভ্যাস। কিন্তু যদি গা ধোৱাৰ সময়ত কিছুমান ভুল কৰা হয়, তেন্তে এই শুভ সময়টো অশুভলৈ পৰিণত হ'ব পাৰে। এই কথা শুনি আপোনাৰ মনত হয়তো অলপ চিন্তা আহিছে, কিন্তু ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আগতে আপুনি গা ধোৱাৰ সময়ত যিবোৰ ভুল কৰি আহিছে, সেইবোৰেই আপোনাৰ জীৱনত সমস্যা সৃষ্টি কৰিছে। সেইবাবেই মনত অপবিত্ৰ চিন্তা আহে, মন ভাল নাথাকে, অস্থিৰতা অনুভৱ হয়, খঙাল স্বভাৱ হয়। এইবোৰৰ মূল কাৰণ হ'ল পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধোৱাৰ সময়ত কৰা কিছুমান ভুল, আৰু এই ভুলবোৰ এতিয়াই বন্ধ কৰা অতি দৰকাৰ। নহ'লে আপুনি গা ধোৱাৰ শুভ ফল কেতিয়াও নাপাব, বৰং এইটো আপোনাৰ বাবে দুখ-কষ্টৰ কাৰণ হৈ থাকিব। তেন্তে কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে? যদি আপুনি জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ এই ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে বনোৱা হৈছে, কাৰণ প্ৰায় প্ৰতিটো ঘৰতে মহিলাসকলে একেই ভুলেই কৰি আছে, যাৰ ফলত তেওঁলোকৰ আৰু তেওঁলোকৰ স্বামীৰ জীৱন বিপদত পৰিছে। বিভিন্ন ধৰণৰ ঋণ বাঢ়ে, অপ্ৰয়োজনীয় খৰচ হয়, পৰিয়ালত হাই-কাজিয়াৰ সৃষ্টি হয়।
এতিয়া আমি এটা ডাঙৰ গুপ্ত কথা ক'বলৈ ওলাইছ, সেয়া ভালকৈ শুনি লওক। কিন্তু তাৰ আগতে যিসকল মহিলাই সঁচাকৈয়ে পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধুৱে, তেন্তে তেওঁলোকে এই ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি নিশ্চয় লিখিব। এতিয়া আমি প্ৰথম ভুলটোৰ বিষয়ে কথা পাতিম। বহু মহিলাই পুৱা গা ধুবলৈ যোৱাৰ আগতে নিজৰ চুলি সজাই ল'বলৈ আৰম্ভ কৰে, অৰ্থাৎ হাতেৰে চুলি ঠিক কৰে, য'ত লগা চুলি খুলিবলৈ চেষ্টা কৰে। কিন্তু এইটো কৰিব নালাগে। আপোনাৰ চুলি যেনে আছে তেনেকৈয়ে প্ৰথমে তিয়াব লাগে আৰু মনত ৰাখিব লাগিব যে গা ধোৱাৰ আৰম্ভণি আপুনি ভৰিৰ পৰা কৰিব লাগে। যেতিয়া আপুনি নিজৰ ভৰিত পানী ঢালিব, তেতিয়া ভগৱান নাৰায়ণক স্মৰণ কৰিব লাগে। তাৰ পাছত আপুনি হাতত পানী ঢালিব লাগে আৰু সেই সময়ত ভগৱান ব্ৰহ্মাক স্মৰণ কৰিব লাগে। শেষত আপুনি চুলিত পানী ঢালিব লাগে আৰু সেই সময়ত মহাদেৱক স্মৰণ কৰিব লাগে। এইদৰে ত্ৰিদেৱক স্মৰণ কৰি পুৱা গা ধুব লাগে। তেতিয়াহে এই গা ধোৱাটোৱে আপোনালোকক শুভ ফল দিব। এই কথাটো ভালকৈ মনত ৰাখিব। এতিয়া দ্বিতীয় ভুলটো শুনক, যিটো বহুত মহিলাই কৰে। এইটো খুব মন দি শুনিব। এইটো হৈছে বাওঁ ভৰিৰে বাথৰুমত সোমোৱা। যেতিয়া কোনো মহিলা আমাৰ ঘৰলৈ আহে, তেতিয়া আমি তেওঁক কওঁ যে সভৰিৰে প্ৰথমে ঘৰত সোমাব লাগে, কাৰণ সভৰিৰ গুৰুত্ব বহুত বেছি। মহিলাসকলৰ সভৰি অতি শুভ বুলি ধৰা হয়। সেয়ে যেতিয়া আপুনি পুৱা গা ধুবলৈ বাথৰুমত সোমাব, তেতিয়া প্ৰথমে সভৰিখন আগত ৰাখি সোমাব লাগে। যদি আপুনি সদায় বাওঁ ভৰিৰে বাথৰুমত সোমাই আছে, তেন্তে এই গা ধোৱাৰ শুভ ফল আপুনি নাপাব। এই কথাটো ভালকৈ বুজি লওক, নহ'লে আপুনি কেতিয়াও ভাল ফল নাপাব। তৃতীয় আৰু আটাইতকৈ ডাঙৰ ভুলটো, যিটো প্ৰায় প্ৰতিটো ঘৰৰ মহিলাই কৰে, এইটো খুব মন দি শুনিব। গা ধোৱাৰ সময়ত বহু সময়ত মহিলাৰ মনত ৰাতিৰ অপবিত্ৰ চিন্তা আহি যায়। হয়তো ৰাতি তেওঁ নিজৰ স্বামীৰ সৈতে সময় কটাইছে, দাম্পত্য জীৱনৰ কিছু বিষয় ঘটিছে, আৰু সেইবোৰ কথাই যদি গা ধোৱাৰ সময়ত বাৰে বাৰে মনলৈ আহে আৰু সেইবোৰ ভাবি হাঁহি হাঁহি গা ধোৱে, তেন্তে সেয়া এটা ডাঙৰ ভুল। কাৰণ এই পৃথিৱীত যি মহিলা কাম বাসনাৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে, সেইজনীয়ে নিজৰ স্বামীৰো মংগল কৰিব পাৰে। কাম বাসনাত মনত অনাৰো এটা নিৰ্দিষ্ট সময় থাকে। সকলো সময়তে এইবোৰ চিন্তা মনত পেলাব নালাগে। সেয়ে গা ধোৱাৰ সময়ত ৰাতিৰ কাম বাসনাৰে ভৰা চিন্তাবোৰ মনত আনিব নালাগে। নহ'লে বহু সমস্যা আহিব পাৰে আৰু সেই গা ধোৱাটো অপবিত্ৰ হৈ পৰে। তাৰ পিছত জীৱনত বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হ'ব পাৰে। এতিয়া চতুৰ্থ আৰু শেষৰ ডাঙৰ ভুলটো কওঁ। আপুনি আগৰ তিনিটা ভুল ভালকৈ শুনিলে, কাৰণ আপুনি এজন ভাল মানুহ, এজন সচেতন মহিলা আৰু নিজৰ ভুল শুধৰাব বিচাৰে। যদি আপুনি নিজৰ জীৱন আৰু পৰিয়াল সুখী কৰিব বিচাৰে, তেন্তে এই চতুৰ্থ কথাটো অৱশ্যই মনত ৰাখিব। যেতিয়া আপুনি পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধুৱে, তেতিয়া মনত ৰাখিব, কাৰোবাৰ প্ৰতি ঘৃণা, বিদ্বেষ বা ঈৰ্ষাৰ অনুভূতি ৰাখিব নালাগে, কাৰণ এনে কৰিলে গা ধোৱাৰ পুণ্যফল পাপলৈ পৰিণত হয়। বহু সময়ত এনেকুৱা হয়, কোনোবাই আমাক দুখ দিয়ে, তেতিয়া আমি সেইজনৰ কথাই দিনে ৰাতি ভাবি থাকোঁ, বা কোনোবাই আমাৰ আগলৈ আগবাঢ়িলে আমি তেওঁলোকৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰোঁ। যদি কোনো মহিলা গা ধোৱাৰ সময়তো কাৰোবাৰ প্ৰতি ঈৰ্ষা, বিদ্বেষ বা বেয়া চিন্তা কৰি থাকে, আনকি মনতে বেয়া কামনা কৰে, তাৰ এনেকুৱা হওক তেনেকুৱা হওক, তেন্তে সেইটো অতি বেয়া কথা। এনে আচৰণে মানুহৰ ওপৰত ডাঙৰ পাপ লগায় আৰু জীৱনত বেয়া ফল আনে। এতিয়া আমি আপোনালোকক সেই ৪টা ভুলৰ কথা ক'লো, যিবোৰ গা ধোৱাৰ সময়ত কেতিয়াও কৰিব নালাগে। এতিয়া আমি কিছুমান বিশেষ উপায়ৰ বিষয়ে কথা পাতিম। যদি কোনো মহিলা এইবোৰ গা ধোৱাৰ সময়ত কৰে, তেন্তে তেওঁ অপাৰ ধন সম্পত্তি লাভ কৰিব পাৰে। স্বামীৰ জীৱনত কেতিয়াও কোনো বস্তুৰ অভাৱ নাথাকে। আৰু আটাইতকৈ ডাঙৰ কথা, ঘৰত সুখ সমৃদ্ধি আহে। ঘৰখনলৈ সন্মান বৃদ্ধি পায় আৰু ইমান ধন আহে যে কোনো দিশতেই অভাৱ নাথাকে। এতিয়া প্ৰথম উপায়টো শুনক, ভালকৈ মন দি শুনিব। এই উপায়বোৰে আপোনাৰ বেয়া ভাগ্যও সলনি কৰিব পাৰে, নতুন পথ দেখুৱাব পাৰে আৰু আপোনাক এনে এটা অৱস্থালৈ লৈ যাব পাৰে, য'ত সুখ, সৌভাগ্য সকলো থাকিব।
প্ৰথম উপায়, আপুনি যি পানীৰে পুৱা গা ধুৱে, সেই পানীত 7 টোপাল গংগাজল মিহলাই ল'ব লাগে। এইদৰে কৰিলে দেহৰ নেতিবাচকতা দূৰ হয়, অপবিত্ৰতা আঁতৰ হয়, ঘৰত মা লক্ষ্মীৰ বাস হয় আৰু সেই মহিলা সকলো ধৰণৰ সুখ সম্পদ লাভ কৰে। দ্বিতীয় উপায়, বিশেষকৈ শুক্ৰবাৰ আৰু শনিবাৰৰ বাবে। এই উপায়টো কেৱল শুকুৰবাৰ আৰু শনিবাৰে কৰিব লাগে। সেই দিনত গা ধোৱাৰ পানীত অলপ হালধি মিহলাই ল'ব লাগে। এইদৰে কৰিলে আপোনাৰ আৰু আপোনাৰ স্বামীৰ দেৱগুৰু বৃহস্পতি শক্তিশালী হয় আৰু বৃহস্পতি শক্তিশালী হ'লে জীৱনত বহু উন্নতি হয়। মুহূৰ্ততে সকলো কাম সম্পন্ন হয়, বাধাবোৰ আঁতৰ হয় আৰু এনেকুৱা ফল পোৱা যায় যি আপুনি সপোনতো ভবা নাছিল। তৃতীয় আৰু শক্তিশালী উপায়, গা ধোৱাৰ পিছত তামৰ লতাৰে ভগৱান বিষ্ণুৰ মূৰ্তি বা ছবিত পানী অৰ্পণ কৰিব লাগে আৰু মনতে প্ৰাৰ্থনা কৰিব লাগে, মোৰ স্বামীৰ জীৱনত সুখ, শান্তি আৰু ধনৰ বৰষুণ হওক। এই কামটো বিশেষকৈ বৃহস্পতিবাৰে কৰিলে বহুত লাভ পোৱা যায়। এতিয়া চতুৰ্থ উপায়টো শুনক। ধৰি লওক, কোনো দিন আপুনি চুলি ধুইছে। সাধাৰণতে মহিলাসকলে সপ্তাহত এদিন বা দুদিন চুলি ধুৱে। সেই দিনটোত এই উপায়টো কৰিব লাগে। গা ধোৱাৰ পিছত গংগাজলৰ কেইটামান টোপাল নিজৰ মূৰত দিব লাগে আৰু এই মন্ত্ৰটো জপ কৰিব লাগে। ওম লক্ষ্মী নম, ওম লক্ষ্মী নম। এই মন্ত্ৰটো 11 বাৰ জপ কৰিব লাগে। এইদৰে কৰিলে আচৰিত ধৰণৰ ফল পোৱা যায়। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, গুপ্ত ক্ষতিৰ বিষয়ে। পুৱা 5 বজাৰ পৰা 8 বজাৰ ভিতৰত গা ধুলে কি কি লুকুৱা ক্ষতি হ'ব পাৰে, সেইটো জানো আহক। এইবোৰ এনেকুৱা লোকচান যিবোৰ আপুনি এতিয়ালৈকে হয়তো শুনা নাছিল, কিন্তু জনাটো খুবেই দৰকাৰ। কেতিয়াবা আমি ভাবো, আজিও আমি সোনকালে গা ধুই ল'লো, ভালেই কাম কৰিলো। কিন্তু হয়তো আমি নাজানো এই গা ধোৱাটোৱে আমাৰ বাবে নতুন সমস্যা আনিছে। যদি আপুনি অলসতা বা খঙৰ অৱস্থাত গা ধুৱে, যেনে পুৱা পুৱা ল'ৰা-ছোৱালীৰ ওপৰত খং কৰিলে বা তেওঁলোকে আপোনাক খঙাল কৰি তুলিলে, নাইবা ৰাতি স্বামীৰ সৈতে কিবা বিবাদ হৈছিল আৰু পুৱালৈকে মনটো শান্ত নহ'ল। এইদৰে খঙাল অৱস্থাত যদি গা ধুৱে, তেন্তে সমস্যা বৃদ্ধি পায়। এই গা ধোৱাটোৱে দেহৰ ময়লা আঁতৰ কৰে ঠিকেই, কিন্তু মন আৰু আত্মাত নেতিবাচক প্ৰভাৱ পেলায়। ফলস্বৰূপে সেই মহিলা গোটেই দিনটো টেনচনত থাকে, খঙাল স্বভাৱত থাকে আৰু সৰু সৰু কথাতো বিবাদ কৰি থাকে। আৰু যদি কোনো মহিলা এই সময়ত বহুত ঠাণ্ডা পানীত বেছি সময় ধৰি গা ধুৱে, তেন্তে দেহত বাতদোষ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আগলৈ গৈ গাঁঠিৰ বিষ, পিঠিৰ বিষ, মাহেকীয়া অনিয়মীয়তা, এই ধৰণৰ সমস্যাবোৰ হ'ব পাৰে। এইদৰে যদি আপুনি পুৱা 5 বজাৰ পৰা 8 বজাৰ ভিতৰত গা ধুৱে, তেন্তে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। চুলি খুলি গা ধুব নালাগে। ধৰি লওক, আপুনি চুলি খুলি ৰাখিলে আৰু গা ধোৱাৰ পিছত চুলি তিয়াই থৈ দিলে, তেন্তে কোৱা হয় যে ইয়াৰ ফলত দেহৰ শক্তি কমি যায় আৰু পিতৃদোষ লাগিব পাৰে বুলি ধাৰণা কৰা হয়। সেয়ে মহিলাসকলে সদায় চুলি বান্ধি গা ধুব লাগে আৰু গা ধোৱাৰ পিছত চুলিখিনি ভালদৰে শুকুৱাই ল'ব লাগে। তাৰ পিছতহে আন কাম আৰম্ভ কৰা উচিত। এতিয়া শেষৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা শুনক। ভালকৈ মন দি শুনিব। এই উপায় কৰিলে কোৱা হয় যে আপোনাৰ স্বামীৰ আয় বাঢ়িব, ব্যৱসায়ত লাভ হ'ব, চাকৰিত উন্নতি পাব আৰু কোনো বেয়া নজৰো নালাগিব। কি কৰিব লাগিব? এইটো কাম কেৱল শুক্ৰবাৰে কৰিব লাগিব। শুকুৰবাৰে গা ধোৱাৰ সময়ত নিজৰ হাতত অলপ চাউল আৰু হালধি লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, হে মা লক্ষ্মী, মোৰ স্বামীৰ আয় বৃদ্ধি হওক আৰু আমাৰ ঘৰৰ সকলো দৰিদ্ৰতা দূৰ হওক। তাৰ পিছত সেই চাউল আৰু হালধিখিনি কোনো আহঁত গছৰ তলত নীৰৱে থৈ আহিব লাগিব। এই কামটো গা ধোৱাৰ পিছতো কৰিব পাৰে। এই উপায় বহু মানুহে কৰি ভাল ফল পাইছে। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো কৰিলে আপুনি দেখিব কেৱল স্বামীৰ ভাগ্যই নহয়, আপোনাৰ ঘৰতো সুখ, শান্তি আৰু সমৃদ্ধি বাঢ়ি গৈছে। শেষৰ কথা, যদি আমি নিজৰ জীৱনত অলপ সলনি আনো, অলপ বিশ্বাস আৰু নিয়মিততা আনো, তেন্তে আমাৰ ভাগ্য সলনি হ'ব পাৰে।
আমাৰ ঘৰতো মা লক্ষ্মীৰ বাস হ'ব পাৰে আৰু এজনী মহিলা জ্ঞান আৰু শক্তিৰে সমৃদ্ধ হ'ব পাৰে। কাৰণ প্ৰায় প্ৰতিটো ভাৰতীয় ঘৰতে মহিলাসকলে পুৱা ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত গা ধুৱে। কিন্তু সকলোৰে এইটো জ্ঞান নাথাকে যে এই সময়ত কি কথা মনত ৰাখিব লাগে, কি ভুল কৰিব নালাগে আৰু কি উপায় কৰিব লাগে। নহ'লে এই একে গা ধোৱাটোৱে শুভ ফল দিয়াৰ পৰিৱৰ্তে অশুভ ফল দিবলৈ আৰম্ভ কৰে। কামবোৰ আধৰুৱা হৈ যায়, ভাগ্যৰ উন্নতি ৰৈ যায়, ধন ইফাল সিফাল হৈ যায়। যদি আপুনি এই সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাইছে, তেন্তে আপুনি এতিয়া এই বিষয়ে সম্পূৰ্ণ জ্ঞান পাই গৈছে। ইয়াৰ পিছত যেতিয়া গা ধুব, তেতিয়া এইবোৰ কথাৰ বিশেষ খেয়াল ৰাখিব। এইবোৰ কথাই আপোনাৰ জীৱন সঁচাকৈয়ে সজাব পাৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সমৰ্থন জনাব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।